নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো আছোঁ খুব ভালেই। গৰম খুব বেছি। এতিয়া নিশা প্ৰায় 7:30 বাজিছে আজি দেওবাৰৰ দিনটোত। আচলতে ভিডিঅ'টো বনাব পৰাকৈ প্ৰস্তুত কৰিবলৈ আচলতে সাহ গোটাব পৰা নাযায়। ফেনখন বেছিকৈ চলিলে আপোনালোকৰ চাউণ্ডটো গুচি যায়, মানে ভিডিঅ'টো ভাল নহয় আৰু নিদিলেও গৰমতে ঘামি জামি অৱস্থা নোহোৱা হৈ যায়। গতিকে আপোনালোকৰ কাৰণে সদায় যিহেতু এটা ভিডিঅ' প্ৰস্তুত কৰোঁ, যোৱাকালি দিয়া নহ'ল। যোৱাকালি মই গৈছিলোঁ আচলতে নাৰায়ণপুৰৰ পৰা বিহপুৰীয়া হৈ অকণমান লালুকৰ ফালে যাব লগা হৈ গ'ল। আচলতে খুব লৰালিৰকে এনেধৰণে প্ৰগ্ৰাম এটা কৰিব লগা হোৱাৰ কাৰণে আচলতে তেনেধৰণে গ'লোঁ। দুপৰীয়া নহৈছিলে, আবেলি প্ৰায় 4:30 মান বজাতহে মই ঘৰৰ পৰা ওলাইছোঁ, যিহেতু ইমান গৰম পৰে। আৰু ৰাতি আহি আকৌ সেই 3টা বজাত ঘৰ সোমাইছোঁ। আজি আকৌ ইমান ৰ'দ দিছে, আপোনালোকে দেখিছে যে ৰ'দত আৰু মানে হেৰি কৰিব পৰাগৈ নাই। আৰু আজি আমাৰ ঘৰলৈ আহিছিলে গুৱাহাটীৰ GS ৰোডৰ আচলতে তেওঁ মোক কৈছে যে খুৰা খুৰী বুলি মাতিবা আজিৰ পৰা। গতিকে নুমল নাথ খুৰা, লগতে তেখেতৰ মিছেছ, মানে মই আচলতে মঞ্জু বাইদেউ বুলি মাতোঁ তেওঁ গুৱাহাটীৰ। গতিকে তেওঁ আহিছিলে আৰু তেওঁ মোক যথেষ্ট মানে কি ক'ম, এতিয়া মইতো কওঁ মৰম কৰে বুলি ক'লে আপোনালোকে ভাবে যে কিনো মৰম কৰে, কি কথা কৈ থাকে। নহয়, সঁচাকৈ আহিয়ে তেওঁ মোক কপালত চুমা এটা খাইছে। খাই পেলাই মানে এখন খুব ধুনীয়া উপহাৰ দিছে। এই উপহাৰখন হৈছে যে ইয়াতে মই আছোঁ, মোৰ মিছেছ, মোৰ ল'ৰা, মা দেউতা সকলো থকা এখন খুব ধুনীয়া উপহাৰ আপোনালোকে চাব পাৰে। এইখন আচলতে তেওঁ দিছে, খুব ধুনীয়াকৈ বন্ধাই আনি দিছে। বহুত ভাল লাগিছে আচলতে, মানে ভাষাৰে বুজাব নোৱাৰি এনেবোৰ মৰম আচলতে। আৰু তেওঁ মোক দিছে এক বিশেষ উপহাৰ, কাৰণ মই যে বহু দূৰ দূৰণিলৈ গৈ থাকোঁ, যাত্ৰাবোৰ কৰি থাকোঁ, সকলোৱে জানে। আৰু মোৰ এই যাত্ৰাবোৰত আচলতে বহু মানে শদিয়াৰ পৰা ধুবুৰীলৈকে বহু কেইজন আচলতে যেতিয়ালৈকে মই যাত্ৰা কৰি আহি ঘৰ নোসোমাওঁ, তেওঁলোকো আচলতে চিন্তাত থাকে। গতিকে এডাল খুব ধুনীয়া ব্ৰেচলেট দিছে। এই ব্ৰেচলেটডালত আছে হনুমানজীৰ খুব সুন্দৰ এক গদা আছে, চাব পাৰে। মই ফটো দিছোঁ ইতিমধ্যে। এই গদাডালৰ দ্বাৰা তেওঁ আশা কৰিছে যাতে মোৰ মানে অলপমান প্ৰটেকশ্যন, মানে যি সুৰক্ষা, যে কাৰণ বিভিন্নজনে বিভিন্ন কথা আজিকালি ক'বলৈ লৈছে বা বিভিন্ন ধৰণৰ বিতৰ্কমূলক কথা কয়, কিন্তু সকলোৱে যিহেতু মোক মৰম কৰে, মই আপোনালোকৰ মাজত থকাটো সকলোৱে বিচাৰে। গতিকে তেখেতৰ এডাল মানে মোক হাত বজ্ৰ ধ্বজা বিৰাজে, কান্ধে মুঞ্জ জনেও সাজে, মানে তেওঁ হনুমানজীৰ গদা থকা এডাল ব্ৰেচলেট দিছে। আৰু তেওঁ আশা কৰিছে, ময়ো আশা কৰিছোঁ, ময়ো সুৰক্ষিত থাকিম আপোনালোকে ইমানখিনি মৰম আদৰ যিহেতু কৰে। আৰু আজি মই আপোনালোকক এটা কথা ক'বলৈ ওলাইছোঁ। আচলতে সেই কথাটো এনেধৰণৰ যে এই যে নিয়মবোৰ, মই আপোনালোকক মনত আছেনে যে জেঠ মাহৰ 3টা মঙলবাৰত আপোনালোকক কেইটামান নিয়ম কৰিব দিছিলোঁ। সেই নিয়মকেইটা হৈছিলে যে বহাগ মাহৰ শেষৰটোৰ পৰা জেঠ মাহৰ 2টা মঙলবাৰ কৰিব দিছিলোঁ। মনত আছে চাগে আপোনালোকৰ, যে নিজৰ মনোকামনাখিনিৰ কাৰণে আপোনালোকে সিদ্ধিৰ বাবে হনুমান মন্দিৰত গৈ জেচমিন তেল জ্বলাই নিজৰ যিখিনি মনোকামনা আছে খুব বেছি 3টা ধুনীয়াকৈ লিখি পেলাই আপোনালোকে মন্দিৰত ক'ব পাৰে। আৰু সেই কথাখিনি বহু লোকে সফলতা পালে। আৰু তাৰে এগৰাকী নগাঁৱৰ মোৰ বাইদেউ এগৰাকী আছে, তেওঁ সেইদিনা মোক ফোন কৰি খুব বেছি এক্সাইটেড হৈছে। আৰু তেওঁ প্ৰথম যিটো মানে আছিলে যে তেওঁ ধাৰ ঋণৰ পৰা মুক্তি পাব লাগে বুলি এটা তেওঁৰ মানে আশা আছিলে। প্ৰথমতেই সেই কথাটোকে তেওঁ লিখি গৈছিলে। আৰু সেইদিনা তেওঁ মানে এটা ডাঙৰ মানে ধাৰৰ পৰা তেওঁ কোৱা মতে মুক্তি হ'ল। আৰু সেইদিনাও আছিলে মঙলবাৰ। আৰু প্ৰথমতেই মোক খবৰটো দিছে যে কথাবিলাক এনেকুৱা যে নিয়মবোৰ আচলতে কোনে বনায় বুলি ক'বলৈ গ'লে নিয়ম বনোৱা আচলতে কোনো ধৰণৰ ছিষ্টেম নাই। আচলতে একদম অতীজতে কিছুমান আমাৰ নীতি নিয়ম আছে, সেইখিনিকে আমি পালন কৰি আহি আছোঁ। কিন্তু মই যে যি আপোনাক 3টা মঙলবাৰৰ নিয়মখিনি ক'লোঁ, সেইখিনি মই আপোনালোকক নিয়ম দিছোঁ, জানেনে? এইটো নিয়ম কোনো ধৰণৰ অন্য ঠাইত তেনেকুৱা ধৰণৰ নিয়ম নাপাব। কাৰণ কিছুমান সময়ত অকণমান ভাবোঁ যে কি কৰিলে আপোনালোকে সুফল পাব পাৰে, আৰু সেইখিনি যে অকণমান মানে ধ্যান বুলি আপুনি ভাবিব নোৱাৰে, কাৰণ মোৰ ইমানখিনি ধ্যান কৰিব পৰাকৈ সময় নাই। তথাপিও যিখিনি সময়ত ভাবোঁ যে ৰাইজৰ সুবিধাৰ কাৰণে এনে এটা উপায় বাছি উলিয়াব লাগে, যিকেইটা উপায় কৰিলে ৰাইজ
উপকৃত হ'ব সেইকাৰণে অকমান চকুটো জিপিলে কেতিয়াবা আধা ঘণ্টা 1 ঘণ্টাত কিছুমান উপায় বিচাৰি পাওঁ সেই উপায়খিনিকে নিয়ম হিচাপে আপোনালোকক যেনেকৈ দি দিওঁ আৰু সেই নিয়মখিনি কৰি যেতিয়া আপোনালোকে সুফল পায় আচলতে খুব ভাল লাগে এতিয়া সেই নগাঁৱৰ বাইদেউগৰাকী খুব বেছি এক্সাইটেড হৈ মোক ফোন কৰিছে মানে তেওঁ মোক কৈছে তেওঁ ফোনত কৈ আছে ফোনটো ধৰা কেতিয়া ফোনটো ধৰিবা এনেকুৱা মানে তাৰ মাজতে মই এবাৰতে ফোনটো ধৰিছো আৰু তেওঁ খুব বেছি আৱেগিক হৈ পেলাই মোক কথাখিনি কৈছে যে মোৰ যিটো প্ৰথম উইচটো মোৰ পূৰ্ণ হ'ল মোৰ এটা এনেকুৱা ধাৰ আছিলে সেই ধাৰটো আজিৰ পৰা মুক্ত হ'ল বুলি মানে তেওঁ খবৰটো পালে আৰু তেনেধৰণে সেইখিনি পালে আৰু তেওঁ প্ৰথম যিহেতু সেইটোৱে লিখিছিল সেইটো পোৱাৰ পিছত তেওঁ খুব বেছি আনন্দিত আৰু তেনেধৰণে মই এই জেঠ মাহৰ পূৰ্ণিমা দিনটোত কেইটামান নিয়ম কৰিব দিছিলোঁ কেনেধৰণে হনুমান চালিচা পাঠ কৰিব দিছিলোঁ আপোনালোকক ঘৰতে মন্দিৰ নোযোৱাকৈ ঘৰতে আপোনালোকক কেনেকৈ কৰিব দিছিলোঁ সেই তেনেধৰণে উপায় কৰি দুলীয়াজানত মানে নাহৰকটীয়াত মোক লগ কৰিছিলে চম্পা গগৈ বুলি এগৰাকী বাইদেৱে তেওঁ মোক লগ কৰিছিলে আৰু তেওঁ কমেণ্টতে লিখি দিছে যে সেই মঙলবাৰ জেঠ পূৰ্ণিমাৰ দিনা যিটো মই নিয়ম কৰিছিলোঁ সেই নিয়মটো কৰি তেখেতৰ পুত্ৰৰ ব্যৱসায়ত ৰৈ থকা ফচি থকা বহুত এটা এমাউণ্ট টকা তেওঁ ঘূৰাই পালে গতিকে নিয়ম কোনে বনাইছে বুলি সুধিলে তেনেকুৱা ধৰণৰ কোনো কথা নাই নিয়মবোৰ আচলতে ভাবি বা বিভিন্ন ধৰণে সফল হোৱাকে নিয়মবোৰ আচলতে এনেধৰণে যিসকলে ভিডিঅ' বনোৱাই হওক বা জ্যোতিষসকলে হওক বা বিভিন্নজনে তেনেধৰণে নিজৰ ফালৰ পৰা আচলতে নিয়মবোৰ কৈ থাকে আৰু মই চেষ্টা কৰোঁ যে আপোনালোকৰ কষ্ট নোহোৱাকৈ আপোনালোকৰ খৰচ একেবাৰে নোহোৱাকৈ কেনেধৰণে আপোনাক এটা নিয়ম দিব পাৰোঁ যিটো নিয়মৰ দ্বাৰা আপুনি সুফল পাব পাৰে আৰু সেই সুফল যেতিয়া পাব যেতিয়া আপুনি ধৰি লওক টকা পইচাৰ অভাৱৰ কাৰণে আপুনি তেওঁক সহায় বিচাৰি আপুনি তেনেধৰণৰ নিয়মটো কৰিব তাৰপিছত এটা ভাল কৰ্মসংস্থাপন আপুনি পাব আপোনাৰ টকা পইচা ৰৈ থকা ঘূৰাই পাব তেতিয়া আপুনি বেলেগ ধৰণে তেওঁৰ ওচৰলৈ গৈ আপুনি কিবা অৰ্পণ কৰক সেইটো আপোনাৰ সম্পূৰ্ণ ব্যক্তিগত আপুনি কেনেধৰণে তেওঁক শুশ্ৰূষা কৰে গতিকে নিয়মবোৰ তেনেধৰণে ভাবি চিন্তি কৰা হয় আৰু আগন্তুক সময়তো মই এনেধৰণে কিছুমান নিয়ম মোৰ মনলৈ কেতিয়াবা আহে অকণমান চকুটো জিপিলে তেনেধৰণৰ নিয়ম কিছুমান পাওঁ বা তেনেধৰণে আপোনালোকক জনাওঁ যিবোৰ নিয়মে আপোনালোকক কোনো আচলতে ক্ষতি নকৰে যদি মোৰ দ্বাৰা কিবা ক্ষতি হয় মই দিয়া নিয়মত আপোনালোকৰ যথেষ্ট টকা পইচা খৰচ হয় সেই নিয়ম আচলতে হ'বই নোৱাৰে কাৰণ ভগৱানে কেতিয়াও আপোনাক কোৱা নাই যে মই এইটো বিচাৰিছোঁ ভগৱানে কেতিয়াও কোৱা নাই যে তুমি এনেধৰণে প্ৰাৰ্থনা কৰা ভগৱানে কেৱল বিচাৰে আপোনাৰ অন্তৰৰ পৰা ভক্তি মই আগৰ পৰা কৈছোঁ ভগৱান ক'ত থাকে বুলি ক'লে কোনো ধৰণৰ তেনেকুৱা একো কথা নাই ভগৱান সকলোতে থাকে ভগৱান আপোনাৰ অন্তৰত থাকে নিজৰ অন্তৰাত্মাত আপুনি ভগৱান পাব আৰু সেই হিচাপে যেতিয়া হিৰণ্যকশিপুৰ আৰু প্ৰহ্লাদৰ নিজৰ পুত্ৰৰ মাজতো সেই যে এখন কথা চলিছিলে যে তেওঁ কেৱল নাৰায়ণক পূজা কৰি থাকে নাৰায়ণক মাতি থাকে কিন্তু হিৰণ্যকশিপুৰে নাৰায়ণক কোনো কাৰণে তেওঁক ভাল নাপায় যেতিয়া তেওঁ ক'ত থাকে বুলি কওঁতে বা নাৰায়ণ ক'ত আছে ক'ত সহায় কৰিব আহে বুলি কওঁতে যেতিয়া সেই খুঁটা এভাগক দেখাই দিছিলে সেই খুঁটাৰ পৰাই কিন্তু নৰসিংহ অৱতাৰ লৈ নাৰায়ণে হিৰণ্যকশিপুৰক ধ্বংস কৰিছিল বা তেনেধৰণে মৃত্যুদণ্ড দিছিলে গতিকে ভগৱান ক'ত থাকে তেনেকুৱা ধৰণৰ কোনো প্ৰশ্ন নাই ভগৱান আপোনাৰ অন্তৰত থাকে আৰু সকলোতে ভগৱান বিৰাজমান আপুনি য'তে গৈ থাকক আপুনি কৃষ্ণ কওক বা আপুনি যাক আৰাধ্য কৰে জয় হনুমান কওক জয় শ্ৰীৰাম কওক য'তে যি নকওক কিয় ভগৱান আপোনাৰ সেইখিনি সময়তে উপস্থিত হ'ব আৰু হনুমানজী এনেকুৱা এক শক্তি যি শক্তিয়ে আপুনি যেতিয়া তেখেতক আপুনি মানিব তেখেতক যেতিয়া আপুনি শ্ৰদ্ধা কৰিব তেতিয়া আপুনি য'তেই নাথাকক যি বিপদতে নাথাকক হনুমানজীয়ে আপোনাক কিন্তু সহায় কৰিবলৈ কিন্তু লগতে আহিব গতিকে এনে যিখিনি আচলতে সুন্দৰ প্ৰচেষ্টা হাতত লোৱা হৈছে সেই প্ৰচেষ্টাখিনিৰ পৰা যিসকলে সুফল পাইছে তেওঁলোকে সদায় মোক কমেণ্টত আপোনালোকে জনাই থাকে মই খুব আনন্দ পাওঁ আচলতে খুব ভাল পাওঁ আৰু তেনেধৰণে আপোনালোকে মোকো আশীৰ্বাদ কৰি থাকিব লাগিব কাৰণ আপোনালোকৰ আশীৰ্বাদ অবিহনে মই আগুৱাই যোৱাত একেবাৰে সম্ভৱ নহয় আৰু অহা কালিলৈ আচলতে মোৰ ল'ৰাটোৰ জন্মদিন গতিকে ঘৰত সৰু সুৰা এটা অনুষ্ঠান কৰা হৈছে একেবাৰে সৰুকৈ কাৰণ তাৰ পৰীক্ষাও কাইলৈৰ পৰা আৰম্ভ গতিকে আজিৰ দিনটোত দুই এটা বজাৰ কৰা হৈছে দুই এজন মোক কৈছে যে বিজয়া বাইদেউহঁত আহিছিলে মঞ্জু বাইদেউহঁত আহিছিলে গুৱাহাটীৰ পৰা নগাঁৱৰ পৰা দুই এজন আহিছিলে তেনেধৰণে ধৰি লওক তেওঁলোকৰ সৈতে কথা পাতিও দিনটো তেনেধৰণে পাৰ কৰিছোঁ তাৰ মাজত দুই এটা ফোন আহিছে মই আজি ৰিচিভ কৰিব পৰা নাই গতিকে সেই ক্ষেত্ৰত আপোনালোকে মোক বেয়া নাপাব অহা কাইলৈও যিহেতু দিনটো অকণমান ব্যস্ত থাকিম গতিকে কাইলৈও তেনেধৰণে চাগে মোক নাপাবও পাৰে কিন্তু
আপোনালোকৰ কাৰণে যিহেতু ওলাই আহিছোঁ, আপোনালোকৰ লগতে থাকিম, আছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে মোৰ কথাবিলাকতো আপোনালোকে আঙুলিয়াই দিব। আৰু আজিৰ ভিডিঅ'টো আৰু বৰ বিশেষ দীঘলীয়া নকৰোঁ। সকলো ভালে কুশলে থাকিব। সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো এনেধৰণে ইয়াতে সামৰণি কৰিছোঁ। ধন্যবাদ।